নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ ধ্যান যোগ নামৰ ৬ষ্ঠ অধ্যায়ৰ ৩৪ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ: তত্ৰ তং বুদ্ধি সংয়োগং লভতে পূৰ্বদেহিকম यतते च ततो भूयः সংসিদ্ধৌ কুৰু নন্দনা। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে কুৰু নন্দন অৰ্থাৎ কৌৰৱ বংশত উপজা অৰ্জুন, তেনেদৰে জন্ম লাভ কৰাৰ পাছত তেওঁৰ পূৰ্ব জন্মতে যি আধ্যাত্মিক উপলব্ধি ঘটিছিল তাৰ লগত দুনাই সংযোগ ঘটে আৰু তাৰ পাছত চৰম সিদ্ধি লাভ কৰিবৰ বাবে এইবোৰ দুনাই চেষ্টা কৰিবলৈ লয় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীত উল্লেখ কৰা অনুসৰি ভাষ্যকাৰে উল্লেখ কৰিছে যে ৰজা ভৰতে তৃতীয়বাৰৰ বাবে জন্ম লওঁতে এটা সদ্গুণ ব্ৰাহ্মণ পৰিয়ালত জন্ম লভিছিল। পূৰ্বজন্মৰ আধ্যাত্মিক চেতনা কিদৰে পূৰ্বজগতিক পৰৱৰ্তী জীৱনত জাগি উঠিব পাৰে তাৰ এটা দৃষ্টান্ত এই ভৰত ৰজাৰ ক্ষেত্ৰতে পোৱা যায়। ভৰত আছিল সমগ্ৰ পৃথিৱীৰ সম্ৰাট। তেওঁৰ দিনৰ পৰাই দেৱতাসকলৰ মাজত এই পৃথিৱী নামৰ গ্ৰহটো ভাৰতবৰ্ষ নামেৰে জনাজাত। তেওঁৰ আগতে এই গ্ৰহ নাম আছিল ইলাবৃত বৰ্ষ, অৰ্থাৎ এই ভাৰতবৰ্ষৰ পূৰ্ব নাম আছিল ইলাবৃত বৰ্ষ বুলি ইয়াতে উল্লেখ কৰিছে। মানে এই গ্ৰহটোৰ পৃথিৱী নামৰ যি গ্ৰহটো আছিল, সম্ৰাটজনে কম বয়সতে পাৰমাৰ্থিক সিদ্ধি লাভৰ বাবে সংসাৰ ত্যাগ কৰি গুচি গৈছিল, কিন্তু তেওঁ সিদ্ধি লাভ কৰিব নোৱাৰিলে। পিছত জীৱনত তেওঁ এজন সৎ ব্ৰাহ্মণৰ পৰিয়ালত জন্ম ল'লে। তেওঁ সদায় অকলশৰীয়া হৈ থাকে আৰু কাৰো লগত মাতবোল নকৰে। সেইবাবে তেওঁৰ নাম হ'ল জড়ভৰত। পাছত গৈ ৰজা ৰহুগুণে আৱিষ্কাৰ কৰিলে যে জড়ভৰত হ'ল এজন পৰম সাধক। ভাৰতৰ জীৱনৰ পৰাই আমি জানিব পাৰোঁ যে আধ্যাত্মিক সাধনা বা যোগৰ অভ্যাস কেতিয়াও বিফলে নাযায়। ভগৱানৰ কৃপাত কৃষ্ণ ভাৱনাৰ ক্ষেত্ৰত চৰম উৎকৰ্ষ লাভ কৰিবৰ বাবে পৰমাৰ্থ সাধকে বাৰে বাৰে সুযোগ লাভ কৰে বুলি ইয়াতে উল্লেখ কৰিছে। কিয়নো এগৰাকী বিশিষ্ট যি যোগাভ্যাস বা যোগাভ্যাসকৰোতা লোক বা যোগসিদ্ধি পুৰুষ, তেওঁৰ পূৰ্বজন্মত যদি কিবা যোগভ্ৰষ্ট হৈ পৰে, সেই যোগভ্ৰষ্ট হৈ যোৱাৰ কাৰণে তেওঁ সেই সংসাৰৰ পৰা বিদায় ল'বলগীয়া হয়। কিন্তু তেওঁ যোগভ্ৰষ্টতাৰ যি যোগসিদ্ধি সম্পূৰ্ণ নোহোৱাৰ বাবে পৰৱৰ্তী পৰ্যায়ত তেওঁ আকৌ ইয়াতে জন্ম লাভ কৰিবলগীয়া হয় সেই যোগৰ সিদ্ধিৰ কাৰণে। আৰু সেই যোগ সিদ্ধি বা যোগ সাধনাত তেওঁৰ যি কৰ্মফল আৰ্জিছিল পূৰ্বজন্মত, সেই পূৰ্বজন্ম কৰ্মফল অনুসৰি তেওঁ এগৰাকী সম্ভ্ৰান্ত পৰিয়ালত বা ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰে বুলি পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে উল্লেখ কৰিছিলে। ঠিক তেনেদৰে ৰজা ভৰতেও বা এই সৎ ব্ৰাহ্মণ পৰিয়ালত জন্ম লাভ কৰে যি ভৰত মুনি, ৰজা ভৰত, তেওঁ এগৰাকী সৎ পৰিয়ালত জন্মগ্ৰহণ কৰি পূৰ্বৱৰ্তী পৰ্যায়ক্ৰমে পৰৱৰ্তী পৰ্যায়ত তেওঁ এই কাৰ্য সিদ্ধি কৰিবলৈ সমৰ্থ হৈছিল। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।